এটা কথা হল আপুনি সেকেন্ড হ্যান্ড গাড়ী এখন ল'ব যাওঁতে আপোনাৰ বাজেট কিমান প্ৰথম কথা হ'ব হেতু যে আপুনি কিমান টকা বাজেটত এখন গাড়ী ল'ব গাড়ী এখন যেতিয়া আপুনি কিনে 5 লাখ টকাত আৰু সেই গাড়ীখন যদি আপুনি কেশ টকাত কিনিছে তেতিয়ালে ইন ফিউচাৰ আপুনি 20 পৰা 30,000 টকাহে কম কিন্তু নতুন গাড়ী এখন যদি আপুনি আজি ডেটত সেম মডেল সেম কন্ডিশন গাড়ী এখন যদি কিনিবলৈ যদি যায় তেতিয়ালে সেই গাড়ীখনৰ প্ৰাইসটো আহিব 10 লাখ টকা আৰু সেই গাড়ীখন যদি আপুনি দুদিনৰ পিছত যদি বেচিব যায় মিনিমাম আপোনাৰ 30% ভ্যালুয়েশন কমি যাব যেটো টকা দি আপুনি গাড়ীখন লৈছিলে কিন্তু সেকেন্ড হ্যান্ড গাড়ীত আপোনাৰ ভ্যালুয়েশনটো নকমে এই কাৰণে যে আপুনি গাড়ীখন কিমান টকাত লৈছে মানুহে গম নাপায় এই কাৰণে সেকেন্ড হ্যান্ড গাড়ী ল'ব লাগে আৰু সেকেন্ড হ্যান্ড গাড়ীত কি চাব লাগে বিশেষকে আৰু আজিকালি সেকেন্ড হ্যান্ড গাড়ী কেনে ধৰণৰ আহে ডিলাৰত যে মোৰ ভিউৱাৰ্ছক জনাব বিচাৰিছো মোৰ অসমৰ ৰাইজক জনাব বিচাৰিছো যে সেকেন্ড হ্যান্ড গাড়ী এখন ল'ব যোৱা আগত মানুহৰ বহুত কথা মনলৈ আহে যে আমাক এক্সিডেন্ট গাড়ী এখন দিব নেকি বা মিটাৰ টেম্পাৰিঙৰ গাড়ী এখন দিব নেকি আজি ডেটত তেনেকুৱা কিছুমান কাম হয় জানো হয় যে মুন্না অটোমোবাইলছ তেজপুৰত আমাৰ যিখিনি আমাৰ গাড়ী আছে যিখিনি কালেকচন আছে হয় আপোনালোকে গোটেইখিনি হিষ্ট্ৰী পাব গোটেই আপুনি চেক কৰিব পাৰিব কোনো আমি মানে এক্সিডেন্টাল গাড়ী নৰখাও প্লাস আপুনি যদি আপুনি টেকনিক্যালি যদি টেকনিশিয়ান যদি আনি প্লে দেখাব খুজিছে তো হেতু পাৰিব টেষ্ট ৰাইড এভেইলেবল আছে গোটেইখিনি চেক কৰি প্লে আপুনি গাড়ীখন ফাইনেল কৰিব পাৰিব ওকে তেনেকে একো অসুবিধা নাই আৰু আমাৰ তাত তেনেকে এক্সিডেন্টাল গাড়ী টেম্পাৰিং কৰা তেনেকে একো গাড়ী নাপাব আপোনালোকে যেতিয়া ইয়ালে আহিব তো সম্পূৰ্ণ আপোনালোকে গাড়ীখন চোৱাটো দায়িত্ব কাগজপত্র চোৱাটো দায়িত্ব ভালকে ভেৰিফাই কৰাটো আপোনাৰ দায়িত্ব মই ইনফৰমেশনটো দিছো আৰু গাড়ী কি আছে মই সেইখিনিও আপোনালোকক দেখাই দিও প্ৰাইস বিলাকৰ কথা জনাই দিও মিটাৰ বিলাক কিমান চলিছে সেইবিলাকো আপোনালোকক দেখাই দিম বাকি ভিডিওটো আপোনালোকে চাই থাকিব গাড়ীখন ধুনিয়াকে দেখাব মানুহকেইটা দেখুৱাব ধুনিয়াকে তো আমাৰ সন্মুখত এখন এক্সপ্ৰেছো আছে মাৰুতি সুজুকি এখন আপোনাৰ 2019 ৰ হয় হয় আপোনাৰ VXI অটোমেটিক ওকে এক্সপ্ৰেছো আৰু কোনবা যদি ভাবিছে অটোমেটিকত লম তেনে হলে মুন্না অটোমোবাইলছ আপোনালোকে পাই যাব এক্সপ্ৰেছো অটোমেটিক হয় এখন চলিছে এপ্ৰক্স আপোনাৰ 30 to 40 কিলোমিটাৰছ আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 4,35,000 4,35,000 হয় নেক্সট এখন আছে i10 এখন i10 আপোনাৰ 2011 ৰ হয় হয় সৰি 2012 ৰ হয় হয় আপোনাৰ Hyundai sports model হয় চলিছে এপ্ৰক্স 70,000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 2,25,000 2,25,000 হয় ওকে গ্ৰেণ্ড i10 নিউজ হয় এখন আপোনাৰ 2022 মডেল হয় গ্ৰেণ্ড i10 নিউজ হয় স্পোর্টস মডেল হয় এখনো আপোনাৰ AMT আছে অটোমেটিক গিয়াৰ হয় আপোনাৰ চলিছে এপ্ৰক্স আপোনাৰ 28,000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,15,000 নেক্সট সুইফট ডিজায়াৰ এখন সুইফট ডিজায়াৰ 2000 আপোনাৰ 16 ৰ হয় হয় চলিছে এপ্ৰক্স আপোনাৰ 60 to 70,000 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,25,000 ওকে আৰু আছে গাড়ী আগত মই আমি দেখুৱাই আছো এফালে লৈ আহক তো এখন আছে অল্টো K10 কিমান চনৰ অল্টো K10 এখন অল্টো K10 2018 মডেল হয় এখনো AMT হয় হয় আপোনাৰ চলিছে আপোনাৰ 60 to 65,000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,35,000 ওকে নেক্সট ইকো ভ্যান এখন আছে আপোনাৰ 2023 হয় হয় আপোনাৰ ডিলাৰ ওয়াৰেন্টিত আছে হয় 2023 ইকো ভ্যান 5 সিটাৰ AC ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 5,65,000 নেগোশিয়েবল হৈ যাব ওকে তো নেক্সট এখন আছে আৰু এখন আছে ইকো ভ্যান হয় এখন আপোনাৰ এখনো আপোনাৰ 2023 হয় হয় আপোনাৰ খুব কম চলোৱা দুইখনো আপোনাৰ আপোনাৰ 20 to 25,000 চলোৱা গাড়ী আপোনাৰ ডিলাৰ ওয়াৰেন্টিত আছে দুইখনো আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 5,65,000 লৈ এখনো আপোনাৰ 5 সিটাৰ AC ন হয় নেক্সট জেটো কমাৰ্শিয়েল গাড়ী কমাই গল জিটো 2021 ৰ হয় আপোনাৰ চলিছে এপ্ৰক্স 55,000 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 2,50,000 আৰু ইয়াত যদি আপুনি 60 to 70,000 ডাউন পেমেন্ট দিয়ে তেনেহলে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব আপোনাৰ AC গোল্ড হয় এখন টাটা AC গোল্ড 2021 ৰ হয় হয় চলিছে এপ্ৰক্স 35,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,90,000 আৰু এখনত যদি আপোনালোকে 80 বা 90,000 দিয়ে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব ইকো স্পোর্টস হয় আপোনাৰ 2019 ৰ হয় হয় আপোনাৰ টাইটেনিয়াম প্লাস টপ মডেল যত আপোনালোকে সানৰুফ পাই যাব এখন চলিছে এপ্ৰক্স আপোনাৰ 80,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,95,000 ওকে নেক্সট এখন আছে ব্ৰেজা হয়
2018 হয় ব্ৰিজাৰ ডিজেল ZDI মডেল আপোনাৰ চলিছে এপ্ৰক্স 80000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,10,000 ৰেনল্ট কেপচাৰ 2019 হয় এখন চলিছে এপ্ৰক্স 65000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,80,000 4,80,000 টকা 4,80,000 টকা বিচাৰিছে দামটো নেগোচিয়েবল হ'ব নহয় ন নেগোচিয়েবল হৈ যাব হয় ওকে এখন আছে ডিসকভাৰী লেণ্ড ৰভাৰ হয় এখন আপোনাৰ ৰেঞ্জ ৰভাৰ আপোনাৰ ডিসকভাৰী স্পৰ্টছ মডেল হয় চলিছে এপ্ৰক্স আপোনাৰ 40,000 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 36,50,000 আপোনাৰ ধৰক গাড়ীখন নেগোচিয়েবল হৈ যাব চাগে নেগোচিয়েবল হৈ যাব ওকে মই গাড়ীখনৰ ভিতৰত দেখুৱাব বিচাৰিছো চাওক এখন লাক্সাৰী কাৰ যদি আপোনালোকে এখন ডিসকভাৰী লেণ্ড ৰভাৰ ল'ম বুলি ভাবিছে তো এখন ল'ব পাৰে গাড়ী দেখিছে একদম মস্তি হৈ আছে মই বেক সাইডটো দেখুৱাই দিছোঁ গাড়ীখন চাওক একেবাৰে ধুনীয়া হৈ আছে তো আপোনালোকে যদি ল'ম বুলি ভাবিছে তো এখন ল'ব পাৰে এখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট আপোনাৰ 30% মান দিলে লৈ যাব ওকে মহিন্দ্ৰা আল্ট্ৰা G4 2019 হয় এখন আপোনাৰ চলিছে এপ্ৰক্স 45,000 ওকে আৰু এখন আপোনাৰ অটোমেটিক 4x4 হয় আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 15,55,000 15,55,000 হয় 15,55,000 টকা আল্ট্ৰা G4 মহিন্দ্ৰা দেখিছে মই গাড়ী দেখুৱাই দিছোঁ ধুনীয়াকৈ কেপ্টেইন সিট নেকি নহয় কেপ্টেইন সিট নহয় ওকে যদি আপোনালোকে মহিন্দ্ৰা আল্ট্ৰা G4 ল'ম বুলি ভাবিছে তো এখন ল'ব পাৰে নেক্সট এখন আছে মহিন্দ্ৰা থাৰ হয় নেক্সট আপোনাৰ থাৰ 2021 হয় পেট্ৰল ভেৰিয়েন্ট 4x4 ওকে চলিছে এপ্ৰক্স আপোনাৰ 40 to 45,000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11,35,000 11,35,000 হয় আৰু অন টেবল ডিসকাউন্ট হৈ যাব ন হয় তো নেক্সট আৰু এখন আছে নেক্সট আপোনাৰ 2021 মহিন্দ্ৰা বলেৰো নিও হয় এখন চলিছে এপ্ৰক্স আপোনাৰ এখন অনলি চলিছে আপোনাৰ 15,000 ওকে 2021 হয় আৰু 21 চনৰ বলেৰো নিও ন N10 মডেল ডিজেলৰ আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 8,60,000 ওকে নেক্সট স্কৰপিঅ এখন আপোনাৰ 2022 হয় ক্লাসিক S11 হয় এখনৰ প্ৰাইস ৰাখিছো আমি 15,55,000 আৰু এখন গাড়ী চলিছে এপ্ৰক্স 75 to 80,000 মানে 70 পৰা 80,000 চলিছে আৰু ওকে তো যদি S11 বিচাৰি আছে সো এখন ল'ব পাৰে গাড়ী বহুত ধুনীয়া হৈ আছে বেক সাইডটো দেখুৱাই দিছোঁ তো এখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট আপুনি 30% দিলে ওলাই যাব নেক্সট আপোনাৰ 2023 AX5 ওকে পেট্ৰল ভেৰিয়েন্ট 700 ওকে চলিছে অনলি আপোনাৰ 22,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 16,50,000 16,50,000 হয় মানে 16.5 লাখ হয় ওকে 16.5 লাখ টকা আৰু 30% যদি আপোনালোকে ডাউন পেমেণ্ট দিয়ে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 30% ডাউন পেমেণ্ট ন হয় ওয়াগনাৰ এখন আপোনাৰ 2015 হয় VXI মডেল ওকে চলিছে এপ্ৰক্স 60 to 70,000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,55,000 আৰু অন টেবল ডিসকাউন্ট হৈ যাব নেগোচিয়েবল হ'ব ন হয় ওকে ফাইনেন্সটো হ'ব ফাইনেন্স হৈ যাব কিমান টকা দিব লাগিব আপুনি ইয়াত যদি 1 লাখ মান দিলে আপোনাৰ হৈ যাব হয় নেক্সট স্কৰপিঅ এখন কি গাড়ী হয় এখন আপোনাৰ স্কৰপিঅ S7 কমাৰ্শিয়াল নাম্বাৰত আছে যদি আপোনালোকে ভাবিছে কমাৰ্শিয়াল নাম্বাৰত লম তেনেহলে আপোনালোকে মুন্না অটোমোবাইলছত পাই যাব 2019 ৰ S7 ওকে চলিছে এপ্ৰক্স আপোনাৰ 50 to 60,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 9,55,000 ওকে 9,55,000 হয় ওকে যদি আপোনালোকে স্কৰপিঅ S লম বুলি ভাবিছে তো এখন ল'ব পাৰে S7 ন হয় ওকে S7 স্কৰপিঅ তো নেক্সট XUV 500 হয় নেক্সট আপোনাৰ মহিন্দ্ৰা XUV 500 চলিছে এপ্ৰক্স আপোনাৰ 60 to 70,000 ওকে W10 হয় আপোনাৰ 2016 ৰ হয় এখন ওকে 2016 ৰ হয় 500 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 7,85,000 নেগোচিয়েবল হ'ব না নেগোচিয়েবল হৈ যাব XUV 300 হয় এখন আপোনাৰ 2019 ৰ হয় XUV 300 চলিছে এপ্ৰক্স 60,000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি
6,65,000 ওকে 6,65,000 হয় 6,65,000 টকা এখন XUV 300 যদি আপোনালোকে XUV 300 বিচাৰিছে পেট্ৰল না ডিজেল এখন পেট্ৰলৰ দেখিছে পেট্ৰলৰ আপোনাৰ XUV 300 যদি ল'ম বুলি ভাবিছে সো এখন ল'ব পাৰে নেক্সট কিয়া সনেট হয় কিয়া সনেট 2021 ডিসেম্বৰ হয় ওকে চলিছে এপ্ৰক্স আপোনাৰ 20 to 25,000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11,50,000 XTX মডেল হয় 1.5 আৰু এখন আপোনাৰ AMT ত আছে ওকে AMT ত আছে যদি আপোনালোকে কিয়া সনেট বিচাৰি আছে প্ৰাইসটো কিমান বিচাৰিলে এখন 11,50,000 আহি যাব 11.5 লাখ হয় ওকে এখন নতুন কিনিব গলে কিমান যায় নতুন দাম আছে ন হয় নেক্সট আপোনাৰ টাটা নেক্সন 5 স্টাৰ ৰেটিং হয় 2019 ৰ হয় হয় XMA মডেল হয় আৰু চলিছে এপ্ৰক্স আপোনাৰ 17,000 only 17,000 চলিছে 2019 ৰ টাটা নেক্সন এখন আপোনাৰ AMT হয় হয় তো ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,65,000 নেগেটিভটো হ'ব নেগেটিবল হৈ যাব নেক্সট আপোনাৰ কিয়া সেলটোস 2021 ৰ হয় হয় চলিছে এপ্ৰক্স 20 to 25,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 10,50,000 10.5 লাখ হয় 10.5 লাখ বিচাৰিছে কিয়া সেলটোস সেকেন্ড টপ নে টপ মডেল এখন আপনি HTE মডেল হয় 1.6 ওকে নেক্সট আপোনাৰ ক্ৰেটা নেক্সট আপোনাৰ 2018 ৰ হয় Hyundai Creta 1.6 SX অপচনেল এখন আপোনাৰ টপ মডেল হয় 2018 ৰ আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,80,000 8,80,000 হয় 8,80,000 ক্ৰেটা ডিজেলৰ যদি বিচাৰি আছে সিল্কি সিলভাৰ তো ল'ব পাৰে ক্ৰেটা যি সকলে ক্ৰেটা বিচাৰি আছে মই গাড়ীখন আটৰ পৰা দেখুৱাই দিছো অকমান দেখিছে এলয় তো ফাইনান্স হ'ব ফাইনান্স হৈ যাব আৰু আপোনালোকে 30% যদি ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব ওকে এতিয়া কথা হল তো আপোনালোক সকলোখিনি গাড়ী আমি দেখুৱাই দিলো এতিয়া গাড়ীখিনি কেনেকুৱা পালে আপোনালোকে চাই যদি ভাল পালে তেতিয়া হলে দাদা কন্টাক্ট কৰিব স্ক্ৰিনৰ নম্বৰ আহি আছে আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব পুৱাপক্ষত আপোনালোকে গাড়ীখন কেছ টকাত ল'ব চাব আপোনালোকৰ লাভ হ'ব ধন্যবাদ